এয়া দেখিছে কলমৌ শাক মোৰ হাতত একেবাৰে ফ্ৰেছ সতেজ সতেজ কলমৌ শাক মোৰ মাটি বাৰী নাই বিল পুখুৰী একোৱেই নাই তথাপিও মই এনেকৈ কেনেকৈ সতেজ সতেজ কলমৌ শাক নিজে ছিঙিছোঁ কিন্তু দেই বজাৰৰ পৰা অনা নহয় এইটো মই কেনেকৈ কৰিছোঁ মাটি বাৰী নোহোৱাকৈ বিল পুখুৰী নোহোৱাকৈ আপোনালোকেও কৰিব পাৰিব চাওকচোন মই কেনেকৈ ঘৰতে এনেকৈ কলমৌ কৰি লৈছোঁ এই দেখিছেনে ইয়াতো দেখা পাব এয়া ধুনীয়া ধুনীয়া থৰালি থৰালি কোমলীয়া কোমলীয়া কলমৌৰ আগবোৰ এনেকৈ হালি জালি আছে আৰু এই ছিঙিব পৰা হৈছে আৰু এসপ্তাহৰ মূৰত এনেকুৱা অৱস্থা হৈছে আৰু মই কেনেকৈ কৰিছোঁ চাওক এইটো এটা কোল্ড ড্ৰিংকছৰ বটল কাটি পেলাই তাতে পানী ভৰাই তাত এই কলমৌৰ এনেকুৱা ঠাল ঠেঙুলি কিছুমান ভৰাই থৈ দিছিলোঁ আৰু তাতে এনেকৈ গজিছে এই বুদ্ধিটো আপোনালোকেও এপ্লাই কৰিব পাৰে বজাৰৰ পৰা যিবিলাক কলমৌ শাক আমি কিনি আনো তাৰ বুঢ়া ঠাৰিবিলাকটো কাটি পেলাই দিওঁ সেইখিনি যদি এনেকৈ পানীত থৈ দিয়া যায় খালি এটা কথা পানীখিনি 2-3 দিনৰ মূৰে মূৰে সলাই থাকিব লাগে নহ'লে এইবোৰ গেলি পচি গোন্ধায় সেই কাৰবাৰটো আপোনালোকেও কৰি চাব এইটো মই অকল এটাহে দেখুৱাইছোঁ এনেকুৱা কেইবাটাও মই কৰি থৈছোঁ তাৰে সপ্তাহত এবাৰকৈ কমেও এনেকৈ মই কলমৌ ছিঙিব পাৰোঁ আৰু আমাৰ ঘৰৰ মানুহকেইটাৰ কাৰণে এইখিনি হৈ যায় দেখিছেনে কি বুদ্ধি একদম সহজে ঘৰতে কোনো খৰচ নোহোৱাকৈ এনেকৈ কলমৌ শাক যোগাৰ কৰি পেলাই আৰু এই ভিডিঅ'টো আপোনালোকে শ্বেয়াৰ কৰিব যিসকল মানুহে কলমৌ খাই ভাল পায় তেওঁলোকৰ কামত আহিব ধন্যবাদ